দেউতা মানে আজি 17 দিন আগত ঢুকাই গ'ল প্ৰেচাৰ ষ্ট্ৰক হৈ। মোৰ ৰিজাল্টটো শুনি যাব নাপালে। মই একচুৱেলি ইমান বেছি পঢ়াত সময় দিব নোৱাৰোঁ, কাৰণ মোৰ সৰুতে কঁকালত এটা অপাৰেশ্যন হৈছিলে, যাৰ কাৰণে এতিয়া বহুত পেইন হৈ থাকে। চেষ্টা কৰিলে কৰিব নোৱাৰা কাম একোৱেই নাই। ভাল লাগিছে, ৰিজাল্টটো ভবামতে পাইছোঁ। তথাপিও আৰু অলপমান আশা আছিলে, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে মই ইমানখিনি কৰিবগৈ নোৱাৰিলোঁ। তথাপিও সুখী। মই একচুৱেলি ইমান বেছি পঢ়াত সময় দিব নোৱাৰোঁ, কাৰণ মোৰ সৰুতে কঁকালত এটা অপাৰেশ্যন হৈছিলে, যাৰ কাৰণে এতিয়া বহুত পেইন হৈ থাকে। ইমান পঢ়িব নোৱাৰোঁ। স্কুলত যোৱা সময়খিনি আৰু স্কুলৰ পৰা আহি ৰেষ্ট কৰোঁ। আবেলি অকণমান পঢ়োঁ, ৰাতি অকণমান পঢ়োঁ, সেয়াই আৰু তেনেকেই কষ্ট কৰিছিলোঁ। বহুত কষ্ট হয় মানে মোৰ বহি থকাত। মই বিচনাতে বহি পঢ়োঁ, তেনেকৈ আৰু যিমানখিনি পাৰোঁ কৰোঁ। বিদ্যালয়লৈ এনেকৈ হুইল চেয়াৰতে যোৱা হয়নে? হুইল চেয়াৰত মানে মোক দেউতাই বাইকত লৈ গৈছিলে। তো দেউতা মানে আজি 17 দিন আগত ঢুকাই গ'ল প্ৰেচাৰ ষ্ট্ৰক হৈ। মোৰ ৰিজাল্টটো শুনি যাব নাপালে। বহুত কষ্ট কৰিছিল, দেউতাই তেনেকৈ লৈ যায়। একচুৱেলি এতিয়া মোৰ চব ডিপেণ্ড কৰিছিলে দেউতাৰ ওপৰত। দেউতা এতিয়া নাইকিয়া হৈ গ'ল। মায়ে ইমানখিনি কৰাটো সম্ভৱ নহয়, তথাপিতো ভাবিছোঁ মই ডিগ্ৰীটোতো কৰিম। দেউতাৰ বহুত সপোন আছিলে মোক মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়োৱাটো, কিন্তু আৰু লগতে কম্পিউটাৰ দিয়াটো দেউতাৰ বহুত আশা আছিলে। চ' মই ভাবিছোঁ সেইখিনি কৰিম, দেউতাৰ আশাটো পূৰ কৰিম। কলেজখন এতিয়াও ঠিক কৰিব পৰা নাই, যিহেতু মোৰ যাতায়াতৰ অলপ অসুবিধা আছে আৰু মায়ে ইমানখিনি কৰিবও নোৱাৰে। ত' মই ভাবিছোঁ চাগে ডিষ্টেঞ্চতে এনেকৈ কৰিম আৰু। আগলৈ কি হোৱাৰ সপোন তাই মনত পৰি ৰাখিছে? সপোন আছে, কিন্তু এতিয়া তেনেকৈ ভবামতে চাগে নহ'বগৈ। সেইকাৰণে এনেকৈ এতিয়া মই একো কৈ দিব নোৱাৰিম, কাৰণ দেউতাই চব আছিলে। দেউতা থকা হ'লে যিখিনি কৰিলোঁ হয়, চাগে এতিয়া নোৱাৰিম। সেইকাৰণে ক'বলৈ অকণমান বহুতে সুখী হৈছোঁ। তথাপিও আজি তেওঁ দেউতাক শুনি যাবলৈ পোৱা হ'লে মোৰ আৰু অকণমান চাপ কৰিব পাৰিলোহেঁতেন, কিন্তু আজি মই বৰ দুখিত হৈছোঁ। যদি চেষ্টা কৰিলে কৰিব নোৱাৰা কাম একোৱেই নাই, কাৰণ মই বহুত কষ্ট কৰিছিলোঁ। মই আন ল'ৰা ছোৱালীৰ গতে স্কুলত ক্লাছ এটেণ্ড কৰিব নোৱাৰোঁ। বতৰ বেয়া হ'লে স্কুলত যাব নোৱাৰোঁ। প্লাছ মোৰ নিজৰ শাৰীৰিক অসুস্থতা থাকেই, তাৰ মাজত মই দেউতাৰ ফালেও চাব লাগে। তেনেকৈ কৰি মোৰ ক্লাছ বহুত মিছ হয়। তথাপিতো মই নিজেই কষ্ট কৰোঁ। তাৰ উপৰি ছাৰ বাইদেউসকলে মোক ঘৰতে আহি চাই দিয়ে যিখিনি মোৰ মিছ হয়। তেনেকেই কৰিছিলোঁ আৰু পঢ়া শুনা।